Welcome to Ranjita's videos. More মৰমৰ ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ পাঠ হ'ব পাঠ 5 পোহৰ পখিলা কবিতা হয় পোহৰ পখিলা কবিতাৰ শৰ্ট ভিডিঅ' মোৰ চেনেলত আছে আজি প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম তোমালোকে যদি মোৰ চেনেলত নতুনকৈ আহিছা চেনেল সাবস্ক্ৰাইব কৰি থৈ দিবা নতুন ভিডিঅ'ৰ নটিফিকেশন পাই থাকিবা ভিডিঅ' ভাল লাগিলে লাইকো কৰিবা আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ কলাপ চোৱা অৰ্থৰ সৈতে চিনাকি হওঁ আহা তোমালোকে আগৰ দৰে নিজৰ কিতাপৰ পৰাই মুখস্থ কৰিবা এতিয়া আমি আলোচনা কৰো এক নঙত চোৱা কবিতাটি মনত ৰাখা তোমালোকে কবিতাটি মুখস্থ কৰি থৈ দিবা 2 নং চোৱা প্ৰথমে কোৱা তাৰ পাছত লিখা ক পখিলা জাক কোন দেশৰ আৰু কাৰ ফুলনিত নাচে উত্তৰ 2 নং ক উত্তৰ পখিলা জাক পোহৰ দেশৰ আৰু কবিৰ ফুলনিত নাচে খ প্ৰশ্ন চোৱা পখিলা জাকৰ পাখিবোৰ কেনেকুৱা উত্তৰত লিখিবা পখিলা জাকৰ পাখিবোৰ ফুলাম আছিল গ প্ৰশ্ন চোৱা কি কাৰণে ফুলৰ পুৰণি পাহি সৰিছে বুলি কবিয়ে কৈছে উত্তৰত লিখিবা ন পখিলাৰ লাহি ভৰতেই ফুলৰ পুৰণি পাহি সৰিছে বুলি কবিয়ে কৈছে ঘ প্ৰশ্ন চোৱা কবিয়ে পখিলাৰ পাখিত কি লিখা থকাৰ কথা কৈছে উত্তৰত লিখিবা ঘৰ উত্তৰত লিখিবা কবিয়ে পখিলাৰ পাখিত চিৰ সুন্দৰৰ নতুন একা বেকা আখৰ লিখাৰ কথা কৈছে এতিয়া আমি আলোচনা কৰো 3 নং চোৱা পঢ়া বুজা আৰু লিখা উপজা নুপজা হোৱা নোহোৱা পোৱা নোপোৱা যোৱা নোযোৱা খোৱা নোখোৱা গোৱা নোগোৱা 4 নং চোৱা বাক্য ৰচনা কৰা এটা আমাক উদাহৰণ দিয়া হৈছে ৰৈ ৰৈ কুলিটিয়ে ৰৈ বিনাইছে মনে তাই মনে আছে পাছে মাৰ পাছে ৰীতা গৈ আছে ঘৰে মানুহবোৰ ঘৰে গ'লগৈ হাঁহি তাই হাঁহি গৈ আছে গৈ ৰীতা গৈ সীতাৰ ঘৰ পালেগৈ মাজে ৰীতা মাজে আমাৰ ঘৰত আহে কৈ তাক কৈ কামটো কৰালো 5 নং চোৱা বাক্য ৰচনা কৰা পাই ৰাখিয়ে হেৰুৱা কলমটো পাই ভাল পালে পাই মায়ে মোক বৰ ভাল পায় বাকি মই লিখিয়ে থৈছো মই কলম ব্যৱহাৰ কৰিছো তোমালোকে হাতৰ আখৰ বুজি পাবা বুলি তোমালোকে লিখিলে কাঠ পেন্সিল ব্যৱহাৰ কৰিবা খাই তাই আম খাই ভাল পায় খাই ৰীতাই সময়মতে ভাত খায় গাই সীতাই গান গাই ভাল পায় গাই ৰীতাই বৰ ভাল গান গায় চাই তাই নতুন ঠাই চাই ভাল পায় চাই ৰীতাই আজৰি সময়ত টিভি চায় এতিয়া আমি আলোচনা কৰো 6 নং চোৱা পঢ়া বুজা আৰু লিখা মিচিকিয়া হাঁহি আমাক ইয়াত এটা উদাহৰণ দিয়া হৈছে শুৱলা গান সুৰীয়া মাত থুৰীয়া তামোল ফিৰফিৰিয়া বতাহ তোমালোকে ইয়াত লিখিলে কাঠ পেন্সিল ব্যৱহাৰ কৰিবা এতিয়া আলোচনা কৰো 7 নং পঢ়া বুজা আৰু লিখা পখিলাটো পখিলা জাক গৰু জাক চৰাই জাক মানুহ জাক বা মানুহবোৰ শিক্ষক বৃন্দ এতিয়া আমি আলোচনা কৰো 9 নং চোৱা একে অৰ্থ বুজোৱা শব্দ লিখা সমাৰ্থক শব্দ লিখিবলৈ দিয়া হৈছে ফুল পুষ্প সুমন নতুন নবীন আধুনিক পাখি দেউকা দৌকা পুৰণি প্ৰাচীন আগৰ পুৰণা তোমালোকেও নিজৰ উত্তৰ বহীত উত্তৰ লিখি থৈ দিবা মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী আশা ৰাখিছো তোমালোকে আজিৰ ভিডিঅ' বুজি পাইছা বুলি নতুনকৈ আহিছা যদি চেনেল সাবস্ক্ৰাইব কৰি থৈ দিবা ভিডিঅ' ভাল লাগিলে লাইকো কৰিবা আজি মই ইয়াতে সমাপ্ত কৰিলো আকৌ লগ পাম আমি নতুন ভিডিঅ'ত